বিৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নামনি অসমৰ বাবে এতিয়া ভয়ংকৰ খবৰ, কিয়নো আজিৰ দিনটোত আৰু কাইলৈৰ দিনটোত বান পৰিস্থিতি নামনি অসমত অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, কিয়নো ভূটানে যিকোনো মুহূৰ্তত এৰি দিব পাৰে পানী, আৰু ভূটানে যদিহে পানী এৰি দিয়ে তেনেহ'লে নামনি অসমৰ বিস্তীৰ্ণ অঞ্চললৈ এতিয়া ভয়ংকৰ ভাবুকি অহাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। এই ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত জনাইছোঁ। 4 আৰু 5 জুলাইত নামনি অসমত হ'ব ভয়াৱহ বান পৰিস্থিতি, অৰ্থাৎ আজি আৰু কাইলৈৰ দিনটোত নামনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্তত ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। উজনি নামনি সকলোতে এতিয়া কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। নৈ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। বৰাক উপত্যকাটো সমান্তৰালভাৱে ভয়াৱহ হৈ উঠিছে পৰিস্থিতি, আৰু নামনি অসমৰ বান পৰিস্থিতিক লৈ শংকা ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NDRF, SDRF সকলোকে সাজু হৈ থকাৰ দিয়া হৈছে নিৰ্দেশ। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাইছোঁ। নামনি অসমবাসীৰ বাবে ভয়ংকৰ খবৰ, কিয়নো অনাগত 2টা দিনত বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনীয়তা প্ৰকট। উজনি নামনি সকলোতে কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি, আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নৈ উপনৈসমূহে। ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ। বিভিন্ন প্ৰান্তত এতিয়া ছিঙিছে মথাউৰি, আৰু যিকোনো মুহূৰ্তত ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনীয়তা প্ৰকট, আৰু যদিহে ভূটানে পানী এৰি দিয়ে তেনেহ'লে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ দুঃসাহসী মুহূৰ্তত দেখুৱাইছে, য'ত দেখিবলৈ পোৱা গৈছে এতিয়া বিপদ সীমাৰ ওপৰেৰে বাগৰিছে পানী। বিভিন্ন প্ৰান্তত ছিঙিছে মথাউৰি। বান পৰিস্থিতিৰ বাবে বন্যাক্ৰান্ত হৈ পৰিবলগীয়া হৈছে হাহাকাৰ, আৰু সমান্তৰালকৈ পশুধন আৰু অন্যান্য লামলাকতো সামৰি এতিয়া নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিবলগীয়া হৈছে বন্যাক্ৰান্ত হয়, আৰু চাৰিওফালে কেৱল পানী আৰু পানী। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বন্যাক্ৰান্ত জনতাই। কালিৰ দিনটোত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেতবোৰ মন্তব্য উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বান পৰিস্থিতি আজি আৰু কাইলৈৰ দিনটোত নামনি অসমত অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰাৰ এক মন্তব্য আছে টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই মন্তব্য শুনাইলে। কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব, সেইমতে আমি ব্যৱস্থা লৈছোঁ। ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে, গতিকে যোগাযোগটো ভাল, কিন্তু তেওঁলোকে পানীখিনিতো ধৰিব নোৱাৰে। অহা কালিৰ 4 দিন পিছতেই গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব। এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ? আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে, কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ। অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব, সেইমতে আমি ব্যৱস্থা লৈছোঁ। ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে, গতিকে যোগাযোগটো ভাল, কিন্তু তেওঁলোকে পানীখিনিতো ধৰিব নোৱাৰে। অহা কালিৰ 4 দিন পিছতেই গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব। এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ? আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে, কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ। অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব, সেইমতে আমি ব্যৱস্থা লৈছোঁ। ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে, গতিকে যোগাযোগটো ভাল, কিন্তু তেওঁলোকে পানীখিনিতো ধৰিব নোৱাৰে। অহা কালিৰ 4 দিন পিছতেই গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব। এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ? আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে, কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ। অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব, সেইমতে আমি ব্যৱস্থা লৈছোঁ। ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে, গতিকে যোগাযোগটো ভাল, কিন্তু তেওঁলোকে পানীখিনিতো ধৰিব নোৱাৰে। অহা কালিৰ 4 দিন পিছতেই গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব।
এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ? আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে, কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ। অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব, সেইমতে আমি ব্যৱস্থা লৈছোঁ। ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে, গতিকে যোগাযোগটো ভাল, কিন্তু তেওঁলোকে পানীখিনিতো ধৰিব নোৱাৰে। অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব। এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ? আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে, কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ। অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব, সেইমতে আমি ব্যৱস্থা লৈছোঁ। ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে, গতিকে যোগাযোগটো ভাল, কিন্তু তেওঁলোকে পানীখিনিতো ধৰিব নোৱাৰে। অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব। এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ? আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে, কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ।